সময় তেতিয়া সন্ধিয়া প্ৰায় 6 বাজিছে। তাৰিখটো আছিল এক সাধাৰণ দিনৰ দৰে, কিন্তু হাওৰা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ 3ত সেই সন্ধিয়াটোৱে এক অসাধাৰণ কাহিনীৰ পাতনি মেলিছিল। বেলি লহিয়াইছিল আৰু আকাশত ৰঙা হালধীয়া আভা বিয়পি পৰিছিল, কিন্তু প্লেটফৰ্মৰ মানুহবোৰৰ সেইফালে চাবলৈ আহৰি ক'ত। সকলোৱে নিজৰ নিজৰ গন্তব্যস্থানলৈ যাবলৈ উদ্গ্ৰীৱ। ৰেলৰ দীঘলীয়া হুইছেল, যাত্ৰীসকলৰ চিঞৰ বাখৰ, ফেৰিয়ালাৰ মাত, চাহ গৰম, চানাচুৰ, মছলাদাৰ, এইবোৰ শব্দই এক চিনাকি কোলাহলৰ সৃষ্টি কৰিছিল। মানুহৰ সোঁত বৈ আছিল। কোনোবা ৰেলৰ পৰা নামিছে, কোনোবা উঠিবলৈ বেগাবেগিকৈ খোজ দিছে। এই বিশাল জনসমুদ্ৰৰ মাজত সকলোৱে যেন একোজন অচিনাকি দ্বীপ। এই হুলস্থুলৰ মাজতেই প্লেটফৰ্মৰ একাষে মানুহৰ অহা যোৱা কৰা পথৰ পৰা অলপ আঁতৰত এজন বৃদ্ধ লোকে লাহে লাহে খোজ কাঢ়িছিল। তেওঁৰ মুখমণ্ডল বয়সৰ আৰু দুখ কষ্টৰ সতোৰাৰে ভৰা, যেন কোনোবা শিল্পীয়ে জীৱনৰ কঠিনতাক খোদিত কৰি থৈছে। পিন্ধনত ফটা চিটা মলিন কাপোৰ, যিটোৱে হয়তো এদিন বগা আছিল, কিন্তু এতিয়া ধূলি বালি আৰু সময়ৰ অত্যাচাৰত তাৰ প্ৰকৃত ৰং হেৰাই গৈছে। ডিঙিত ওলমি আছিল এটা এলুমিনিয়ামৰ বাতি, যিটো তেওঁৰ জীৱিকাৰ একমাত্ৰ আহিলা। তেওঁৰ খোজত আছিল এক ধীৰ গতি, চকুত আছিল এক গভীৰ উদাসীনতা। তেওঁ প্ৰতিজন অহা যোৱা কৰা মানুহৰ ফালে আশাৰে হাতখন আগবঢ়াই দিছিল। তেওঁৰ ক্ষীণ কণ্ঠত ফুটি উঠিছিল কৰুণ মিনতি। বাবু, দয়া কৰি কিবা এটা দিয়ক, ভগৱানে আপোনাৰ মংগল কৰিব। কিন্তু ব্যস্ত পৃথিৱীত কাৰনো সময় আছে এজন ভিক্ষাৰীৰ ফালে চাবলৈ। দুই একে হয়তো 2-এটা পইচা দলিয়াই দিছিল। বহুতেই আকৌ আওকাণ কৰি গুচি গৈছিল, যেন তেওঁ অদৃশ্য। বৃদ্ধজনেও হয়তো এই অৱহেলাত অভ্যস্ত হৈ পৰিছিল। তেওঁৰ চকুত জমা হৈ থকা বিষাদৰ সাগৰখনে কঢ়িয়াই ফুৰিছিল বছৰ বছৰ ধৰি ভোগ কৰা অকথ্য যন্ত্ৰণা, অপমান আৰু অন্তহীন সংগ্ৰামৰ এক নীৰৱ কাহিনী। তেওঁৰ চাৱনিত আছিল এক প্ৰশ্ন, মানুহ কিয় ইমান নিৰ্দয় হ'ব পাৰে? কিন্তু সেই প্ৰশ্নৰ উত্তৰ তেওঁ কাহানিও বিচৰা নাছিল, কাৰণ উত্তৰ পালেও তেওঁৰ জীৱনৰ কোনো পৰিৱৰ্তন নহ'ব বুলি তেওঁ জানিছিল। তেওঁ কেৱল জীয়াই আছিল দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি। প্লেটফৰ্মত মানুহৰ ভিৰ ক্ৰমাৎ বাঢ়ি আহিছিল। এখন লোকেল ট্ৰেইন আহি ৰৈছিলহি, আৰু তাৰ পৰা নামি অহা মানুহৰ ঢলত প্লেটফৰ্মখন আৰু বেছি ভিৰ হৈ পৰিছিল। ঠিক তেনেতে এক অনাকাংক্ষিত ঘটনা ঘটিল। এজন বিদেশী যেন লগা পৰ্যটক, সম্ভৱতঃ কোনোবা ইউৰোপীয় দেশৰ, খৰখেদাকৈ খোজকাঢ়ি আহি থাকোঁতে হঠাতে উজুটি খাই প্লেটফৰ্মৰ মজিয়াত বাগৰি পৰিল। তেওঁৰ হাতত থকা বেগটো চিট খাই দূৰত পৰিল, আৰু তেওঁ যন্ত্ৰণাত কেঁকাই উঠিল। তেওঁৰ চাৰিওফালে মুহূৰ্ততে মানুহৰ এটা সৰু ভিৰ গোট খালে, কিন্তু আচৰিত কথা, কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নগ'ল। কিছুমানে উৎসুকতাৰে চাই ৰ'ল, কিছুমানে মোবাইল উলিয়াই ফটো বা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলে, আৰু কিছুমানে আজিকালি মানুহবোৰৰ যে কি হয় বুলি মন্তব্য দি আঁতৰি গ'ল। মানুহজনৰ দুৰ্ভাগ্য যেন তেওঁলোকৰ বাবে এক মনোৰঞ্জনৰ বিষয়হে আছিল। তেওঁ ইংৰাজীত কিবা ক'বলৈ চেষ্টা কৰিছিল, কিন্তু কোনেও বুজি পোৱা নাছিল বা বুজিবলৈ চেষ্টাও কৰা নাছিল। এই দৃশ্য দেখি সেই বৃদ্ধ ভিক্ষাৰীজনৰ হৃদয়খন কঁপি উঠিল। তেওঁৰ ফটা কাপোৰৰ আঁৰত থকা মানৱতাবোধ জাগি উঠিল। তেওঁ লাহে লাহে ভিৰ ঠেলি আগবাঢ়ি গ'ল। মানুহবোৰে তেওঁক দেখি অলপ আচৰিত হ'ল। কোনোবাই হয়তো ভাবিলে যে তেওঁ এই সুযোগতে কিবা এটা খুজিবলৈ আহিছে। কিন্তু বৃদ্ধজনে কাকো একো নোকোৱাকৈ পৰি থকা বিদেশীজনৰ ওচৰ পালেগৈ। তেওঁ তললৈ হাউলি পৰ্যটকজনৰ কপালত হাত দি চালে, আৰু তাৰ পিছত যিটো ক'লে সেয়া শুনি উপস্থিত সকলোৰে চকু কপালত উঠিল। স্পষ্ট, শুদ্ধ আৰু মাৰ্জিত ইংৰাজীত বৃদ্ধজনে ক'লে, "এক্সকিউজ মি ছাৰ, আৰ ইউ অল ৰাইট? কেন ইউ হিয়াৰ মাই ভইচ? ইট ছিমছ ইউ আৰ ছিভিয়াৰলি ডিহাইড্ৰেটেড। ইউ নিড ৱাটাৰ ইমিডিয়েটলি এণ্ড পাৰহেপছ ছাম মেডিকেল এটেনশ্যন।" তেওঁৰ উচ্চাৰণ ইমানেই নিখুঁত আছিল যে উপস্থিত সকলোৱে হতভম্ব হৈ পৰিল। এজন ভিক্ষাৰীৰ মুখত এনেকুৱা ইংৰাজী, এয়া কেনেকৈ সম্ভৱ? ওচৰতে কৰ্তব্যৰত এজন আৰক্ষী কনষ্টেবল, যিজনে ঘটনাটো লক্ষ্য কৰি আছিল, তেওঁ এই দৃশ্য দেখি স্তম্ভিত হ'ল। তেওঁ দৌৰি আহি বৃদ্ধজনক সুধিলে, "ঐ বুঢ়া, তই ইমান ভাল ইংৰাজী ক'ৰ পৰা শিকিলি? সঁচা কথা ক, নহ'লে থানালৈ লৈ যাম।"
তেওঁৰ মাতত সন্দেহ আৰু বিস্ময় দুয়োটাই ফুটি উঠিছিল। ভিক্ষাৰীজনে খন্তেকৰ বাবে চকু দুটা মুদি দিলে। তেওঁৰ মুখত এক অদ্ভুত অভিব্যক্তি ফুটি উঠিল, যেন বহু বছৰ আগতে হেৰাই যোৱা কোনোবা স্মৃতিৰ দুৱাৰ এখন হঠাতে খোল খাই গৈছে। তেওঁৰ ওঠত এটা ক্ষীণ বিষাদ ভৰা হাঁহি বিৰিঙি উঠিল, যিটো মুহূৰ্ততে আকৌ নাইকিয়া হৈ গ'ল। তেওঁ গভীৰ হুমুনিয়াহ কাঢ়ি ক'লে, "বিকজ ওৱান্স আই ৱাজ এন ইংলিছ প্ৰফেচৰ এট কেম্ব্ৰিজ ইউনিভাৰ্চিটি।" এইষাৰ কথাই যেন গোটেই প্লেটফৰ্মখনতে এটা বোমা ফুটুৱালে। সকলো নীৰৱ নিস্তব্ধ। কোনেও বিশ্বাস কৰিব পৰা নাছিল যে ৰাস্তাৰ দাঁতিত হাত পাতি খোজা এই মলিন বস্ত্ৰ পৰিহিত মানুহজন এদিন বিশ্বৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ এখনৰ অধ্যাপক আছিল। এয়া সঁচানে নে কোনো নাটক? আৰক্ষী কনিষ্টবলজনে ততাতৈয়াকৈ ওচৰৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ গুপ্তাক খবৰ দিলে। ইন্সপেক্টৰ গুপ্তা এজন অভিজ্ঞ আৰু বুদ্ধিমান বিষয়া আছিল। তেওঁ ততালিকে ঘটনাস্থলীলৈ আহিল আৰু পৰিস্থিতিৰ বুজ ল'লে। বিদেশী পৰ্যটকজনক ইতিমধ্যে পানী দিয়া হৈছিল আৰু তেওঁ কিছু সুস্থিৰ অনুভৱ কৰিছিল। ইন্সপেক্টৰ গুপ্তাই বৃদ্ধজনক তেওঁৰ কাৰ্যালয়লৈ লৈ যোৱাৰ নিৰ্দেশ দিলে। থানাত বহু ঘণ্টা ধৰি জেৰা চলিল। প্ৰথমে বৃদ্ধজনে একো ক'ব খোজা নাছিল। তেওঁ কেৱল নীৰৱে তলমূৰ কৰি বহি ৰৈছিল। কিন্তু ইন্সপেক্টৰ গুপ্তাৰ ধৈৰ্য আৰু সহানুভূতিশীল ব্যৱহাৰে লাহে লাহে তেওঁৰ মনৰ দুৱাৰ খুলি দিলে। তেতিয়াহে সেই ভয়ংকৰ অবিশ্বাস্য সত্য পোহৰলৈ আহিল, যিটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে। বৃদ্ধজনৰ প্ৰকৃত নাম আছিল ডক্টৰ অশোক ৰাজন। তেওঁ আছিল ভাৰতীয় মূলৰ এজন বিশ্ববিখ্যাত ভাষাবিদ। তেওঁ কেৱল কেম্ব্ৰিজেই নহয়, অক্সফৰ্ড বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল। ইংৰাজী, ফৰাচী, জাৰ্মান আৰু সংস্কৃত ভাষাত তেওঁৰ আছিল অগাধ পাণ্ডিত্য। তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁৰ জ্ঞান, বুদ্ধি আৰু ব্যক্তিত্বৰ বাবে তেওঁ শৈক্ষিক জগতত এক উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছিল। তেওঁৰ বহুতো ছাত্ৰ ছাত্ৰী আজি বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত। সেই সন্মিলনত তেওঁ এক বিশেষ বিষয়ত ভাষণ দি থাকোঁতে অজ্ঞাতে এখন অতি গোপনীয় আৰু স্পৰ্শকাতৰ নথিপত্ৰৰ বিষয়ে কিছু তথ্য ফাদিল কৰি পেলাইছিল। সেই তথ্য আছিল এক আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহকাৰী আৰু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত, যিটোৱে বিশ্বৰ কেইবাখনো দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল। ডক্টৰ ৰাজনে হয়তো তেওঁৰ গৱেষণাৰ অংশ হিচাপে সেই তথ্য উল্লেখ কৰিছিল, কিন্তু তেওঁ নাজানিছিল যে সেই সন্মিলনত সেই অপৰাধী চক্ৰৰ চোৰাংচও উপস্থিত আছিল। তেওঁলোকে বুজি পাইছিল যে ডক্টৰ ৰাজনৰ হাতত আৰু বহুতো গুৰুত্বপূৰ্ণ তথ্য থাকিব পাৰে, যিবোৰ তেওঁলোকৰ বাবে মাৰাত্মক হ'ব পাৰে। সন্মিলন শেষ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে যেতিয়া ডক্টৰ ৰাজন তেওঁৰ হোটেলৰ কোঠালৈ উভতি আহিছিল, তেতিয়াই সেই ভয়ংকৰ ঘটনাটো ঘটিল। তেওঁ কোঠাত প্ৰৱেশ কৰাৰ লগে লগেই কেইজনমান মুখা পিন্ধা বলিষ্ঠ চেহেৰাৰ লোকে তেওঁক আক্ৰমণ কৰিলে। তেওঁ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ সংখ্যা আৰু শক্তিৰ আগত তেওঁ তিষ্ঠি থাকিব নোৱাৰিলে। তেওঁৰ মুখত সোপা দি হাত ভৰি বান্ধি তেওঁক এখন অচিনাকি গাড়ীত উঠাই লৈ যোৱা হ'ল। তেওঁক লৈ যোৱা হৈছিল এখন নিৰ্জন পৰিত্যক্ত ঘৰলৈ, যিখন চহৰৰ পৰা বহুত দূৰত অৱস্থিত আছিল। সেই ঘৰটোৱেই তেওঁৰ বাবে নৰক সদৃশ হৈ পৰিছিল। তাত তেওঁ কেইবাদিনো ধৰি অমানুষিক বৰ্বৰ নিৰ্যাতন চলোৱা হৈছিল। প্ৰথমতে তেওঁলোকে তেওঁক মানসিকভাৱে ভাঙি পেলাবলৈ চেষ্টা কৰিছিল। তেওঁক এন্ধাৰ কোঠাত অকলে আবদ্ধ কৰি ৰখা হৈছিল। খাদ্য পানীৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁৰ সন্মুখতে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফটো দেখুৱাই তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল। তেওঁলোকে কৈছিল, যদি তুমি আমাক সেই গোপন নথিপত্ৰৰ বিষয়ে সকলো নোকোৱা, তেন্তে তোমাৰ পত্নী আৰু সন্তানক আমি টুকুৰা টুকুৰকৈ কাটি পেলাম। এই কথাবোৰে ডক্টৰ ৰাজনৰ হৃদয়খন চিৰাচিৰ কৰি পেলাইছিল। তেওঁৰ বাবে তেওঁৰ পৰিয়াল আছিল সকলো। যেতিয়া মানসিক অত্যাচাৰে কাম দিয়া নাছিল, তেতিয়া তেওঁলোকে শাৰীৰিক নিৰ্যাতন আৰম্ভ কৰিছিল। তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল, কেতিয়াবা লাঠিৰে, কেতিয়াবা বেল্টেৰে। তেওঁৰ শৰীৰৰ বিভিন্ন অংশত চিগাৰেটৰ চেকা দিয়া হৈছিল। তেওঁৰ নখবোৰ উভালি পেলোৱাৰ বাবে ভাবুকি দিয়া হৈছিল। তেওঁক ওলোটাকৈ ওলোমাই থৈ পানী ঢলা হৈছিল, যাতে তেওঁ উশাহ ল'বলৈ কষ্ট পায়। তেওঁলোকে তেওঁৰ আঙুলিবোৰ ভাঙি দিয়াৰ চেষ্টা কৰিছিল, যাতে তেওঁ আৰু কেতিয়াও লিখিব নোৱাৰে। প্ৰতিটো মুহূৰ্ত তেওঁৰ বাবে আছিল অসহনীয় যন্ত্ৰণাৰ। তেওঁৰ শৰীৰ ক্ষত বিক্ষত হৈ পৰিছিল। তেওঁৰ মন ভাঙি চুৰমাৰ হৈ গৈছিল।
কিন্তু তেওঁ হাৰ নামানিলে। তেওঁ জানিছিল যে যদি তেওঁ সেই তথ্যবোৰ ফাদিল কৰি দিয়ে তেন্তে বিশ্বৰ বহু নিৰীহ লোকৰ জীৱন বিপদাপন্ন হ'ব পাৰে। তেওঁ নিজৰ জীৱনৰ বিনিময়তো সেই গোপনীয়তা ৰক্ষা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। তেওঁলোকে তেওঁক টোপনি যাবলৈ দিয়া নাছিল। নিশাৰ পিছত নিশা তেওঁক সাৰে ৰাখি একেটা প্ৰশ্নকে বাৰে বাৰে সুধি থকা হৈছিল। তেওঁৰ সন্মুখত বিভিন্ন ধৰণৰ ভয়ংকৰ অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰি তেওঁক ভয় খুওৱাৰ চেষ্টা কৰা হৈছিল। কেতিয়াবা তেওঁলোকে তেওঁৰ কাষৰ কোঠাত আন কাৰোবাক নিৰ্যাতন চলোৱাৰ নাটক কৰিছিল যাতে তেওঁ ভয়তে সকলো কৈ দিয়ে। কিন্তু ডক্টৰ ৰাজন আছিল এজন অসাধাৰণ মানসিক শক্তিৰ অধিকাৰী। তেওঁৰ শৰীৰে হয়তো হাৰ মানিছিল, কিন্তু তেওঁৰ আত্মাই হাৰ মনা নাছিল। তেওঁ নীৰৱে সকলো অত্যাচাৰ সহ্য কৰি গৈছিল। তেওঁৰ মনত কেৱল এটাই চিন্তা আছিল, কেনেকৈ এই নৰকৰ পৰা ওলাই যোৱা যায়। এদিন ৰাতি যেতিয়া তেওঁক পহৰা দি থকা দুটা গুণ্ডা অলপ অমনোযোগী হৈ আছিল, তেতিয়াই তেওঁ সেই সুযোগৰ অপেক্ষাত আছিল। তেওঁৰ হাত ভৰি বান্ধি থোৱা ৰছীডাল তেওঁ বহু কষ্ট কৰি দাঁতেৰে কামুৰি অলপ ঢিলা কৰি লৈছিল। তেওঁলোকে তেওঁক এটা সৰু লেতেৰা কোঠাত পেলাই থৈছিল, যাৰ খিৰিকীখন অলপ ভঙা আছিল। তেওঁ সেই ভঙা খিৰিকীখনৰে কোনোমতে নিজকে বাহিৰলৈ উলিয়াই আনিলে। তেওঁৰ গোটেই শৰীৰত আঘাতৰ চিন। তেওঁ খোজ কাঢ়িবলৈও কষ্ট পাইছিল, কিন্তু তেওঁৰ মনত আছিল অদম্য সাহস। তেওঁ সেই নিৰ্জন ঠাইৰ পৰা বহু কিলোমিটাৰ দৌৰি লুকা ভাকু খেলি অৱশেষত এখন সৰু গাঁও পালেগৈ। তাৰ মানুহবোৰৰ সহায়ত তেওঁ কোনোমতে এখন চিকিৎসালয়ত ভৰ্তি হ'ল। কিন্তু তেওঁ জানিছিল যে তেওঁ আৰু নিৰাপদ নহয়। সেই মাফিয়া চক্ৰটোৱে তেওঁক বিচাৰি উলিয়াবলৈ সকলো চেষ্টা চলাব। তেওঁক সকলোৱে মৃত বুলি ধৰি লৈছিল। বাতৰি কাকতত তেওঁৰ নিৰুদ্দেশৰ খবৰ ডাঙৰ ডাঙৰকৈ আখৰেৰে প্ৰকাশ পাইছিল। নিজৰ পৰিচয় সম্পূৰ্ণৰূপে লুকুৱাবলৈ তেওঁ নিজৰ সকলো অতীত, সকলো পৰিচয়, আনকি নিজৰ নামটো ত্যাগ কৰিলে। তেওঁ ভাৰতলৈ উভতি আহিল, কিন্তু কাকো একো নজনালে। তেওঁ এজন সাধাৰণ অৱহেলিত ভিক্ষাৰীৰ জীৱন বাছি ল'লে। হাওৰা ৰেলৱে ষ্টেচন তেওঁৰ নতুন ঠিকনা হৈ পৰিল। ইমান বছৰে তেওঁ নিজৰ প্ৰকৃত পৰিচয়, নিজৰ জ্ঞান, নিজৰ পাণ্ডিত্য সকলো এই ফটা কাপোৰৰ আঁৰত লুকুৱাই ৰাখিছিল। তেওঁৰ বাবে এইটোৱে আছিল জীয়াই থকাৰ একমাত্ৰ উপায়, সেই ভয়ংকৰ স্মৃতিবোৰৰ পৰা পলাই থকাৰ একমাত্ৰ পথ। তেওঁৰ শৰীৰৰ ঘাঁহবোৰ হয়তো শুকাইছিল, কিন্তু মনৰ ঘাঁহবোৰ তেতিয়াও কেঁচা হৈ আছিল। সেই ভয়ংকৰ দিনবোৰৰ স্মৃতিয়ে তেওঁক প্ৰতিনিশাই খেদি ফুৰিছিল। ইন্সপেক্টৰ গুপ্তাই ডক্টৰ অশোক ৰাজনৰ কাহিনী শুনি হতবাক হৈ গ'ল। তেওঁৰ চকুৰ পৰা পানী ওলাই আহিল। ইমান ডাঙৰ, ইমান জ্ঞানী এজন মানুহ, আৰু তেওঁ ইমান বছৰ ধৰি এইদৰে ষ্টেচনতে ভিক্ষা কৰি কটাইছে। অবিশ্বাস্য। তেওঁৰ মনত এটাই প্ৰশ্ন জাগিছিল। তেওঁ ডক্টৰ অশোকক সুধিলে, মহাশয়, আপুনি কিয় নিজৰ পৰিচয় ইমান দিনে লুকুৱাই ৰাখিলে? আপুনি আমাক আগতেই জনাব পাৰিলেহেঁতেন। ডক্টৰ অশোকে এক বিষাদ ভৰা হাঁহি মাৰি ক'লে, ইন্সপেক্টৰ চাহাব, যেতিয়া জীৱনে মোৰ পৰা মোৰ পৰিচয় কাঢ়ি লৈ গ'ল, তেতিয়া এই ভাষা জ্ঞানেই মোৰ একমাত্ৰ সম্পদ আছিল। কিন্তু পৰিস্থিতি এনেকুৱা হ'ল যে মই তাকো লুকুৱাই ৰাখিবলৈ বাধ্য হ'লোঁ। মই ভাবিছিলোঁ হয়তো এদিন পৰিস্থিতি সলনি হ'ব, মই মোৰ হেৰুওৱা পৰিচয় ঘূৰাই পাম। কিন্তু সময় বাগৰি গ'ল। বছৰৰ পিছত বছৰ পাৰ হ'ল, আৰু মই কেৱল এজন ভিক্ষাৰী হৈয়েই ৰ'লোঁ। লাহে লাহে ময়ো হয়তো মোৰ অতীতক পাহৰি পেলাইছিলোঁ বা পাহৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ কণ্ঠত আছিল গভীৰ আক্ষেপ। ইন্সপেক্টৰ গুপ্তাৰ মনত ডক্টৰ অশোক ৰাজনৰ প্ৰতি শ্ৰদ্ধা আৰু সহানুভূতি দুগুণে বাঢ়ি গ'ল। তেওঁ বুজি পালে যে এই ব্যক্তিজন কেৱল এজন ভিক্ষাৰী নহয়, বৰঞ্চ তেওঁ এজন মহৎ পণ্ডিত, যিয়ে জীৱনৰ নিষ্ঠুৰ পৰিহাসৰ বলি হৈ সকলো হেৰুৱাইছে, কিন্তু নিজৰ জ্ঞান আৰু মানৱতাক হেৰুৱাবলৈ দিয়া নাই। তেওঁ ততালিকে উচ্চপদস্থ বিষয়াসকলক ঘটনাটোৰ বিষয়ে অৱগত কৰালে। পিছদিনা দেশৰ প্ৰায় সকলো আগশাৰীৰ বাতৰি কাকত আৰু টেলিভিছন চেনেলত এই খবৰটোৱে শিৰোনাম দখল কৰিলে। হাওৰা ষ্টেচনত সন্ধানহীন বিশ্ববিখ্যাত অধ্যাপক উদ্ধাৰ, তেওঁৰ কাহিনীয়ে আৰক্ষীকো স্তম্ভিত কৰিলে। কেম্ব্ৰিজৰ প্ৰাক্তন অধ্যাপক ভিক্ষাৰীৰ বেশত, জ্ঞানৰ নক্ষত্ৰৰ কৰুণ পৰিণতি। গোটেই দেশতে হুলস্থুল লাগি গ'ল। চৰকাৰে ততালিকে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে। ডক্টৰ অশোক ৰাজনক আৰক্ষীৰ বিশেষ সুৰক্ষা প্ৰদান কৰা হ'ল। তেওঁক এটা সুৰক্ষিত আৱাসলৈ স্থানান্তৰিত কৰা হ'ল। তেওঁৰ অতীতৰ বিষয়ে আৰু তেওঁক ভাবুকি দিয়া সেই আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ বিষয়েও তদন্ত আৰম্ভ হ'ল। কেইমাহমানৰ ভিতৰতে পৰিস্থিতি বহু সলনি হ'ল।
চৰকাৰ আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত ডক্টৰ অশোক ৰাজনক দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিশেষ সন্মানীয় অধ্যাপক হিচাপে পুনৰ নিযুক্তি দিয়া হ'ল। তেওঁৰ সুৰক্ষাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হ'ল। বহু বছৰৰ মূৰত ডক্টৰ অশোক ৰাজনে পুনৰ শ্ৰেণীকোঠাত ভৰি দিলে। তেওঁৰ চকুত আছিল নতুন আশাৰ পোহৰ আৰু মুখত আছিল এক অনাবিল আনন্দ। তেওঁৰ কাহিনীয়ে কেৱল তেওঁৰ ছাত্ৰ ছাত্ৰীসকলকেই নহয়, সমগ্ৰ দেশৰ মানুহক অনুপ্ৰাণিত কৰিলে। তেওঁ নিজৰ জীৱনক এক নতুন দিশ দিবলৈ সিদ্ধান্ত ল'লে। তেওঁৰ বাবে এয়া আছিল এক পুনৰ জন্ম। আৰু সেইদিনাৰ পৰা হাওৰা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত সেই বৃদ্ধ ফটা চিটা কাপোৰ পিন্ধা ভিক্ষাৰীজনক আৰু কোনেও কেতিয়াও দেখা নাপালে। কাৰণ তেওঁ এতিয়া কেৱল এজন ব্যক্তি নহয়, তেওঁ হৈ পৰিছিল এক জীৱন্ত উদাহৰণ। ভাগ্যই জীৱনত যিমানেই দুখ কষ্ট আৰু প্ৰতিকূলতা নানক কিয়, প্ৰকৃত জ্ঞান আৰু প্ৰতিভা কেতিয়াও ম্লান নহয়, সি কেতিয়াও অথলে নাযায়। এদিন নহয় এদিন তাৰ সঠিক মূল্যায়ন আৰু স্বীকৃতি অৱশ্যেই আহে। ডক্টৰ অশোক ৰাজনৰ জীৱন কাহিনীয়ে এই সত্যকে প্ৰতিপন্ন কৰিলে। তেওঁ নিজৰ নতুন জীৱনত পুনৰ নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰে ছাত্ৰ ছাত্ৰীসকলক আলোকিত কৰিবলৈ ধৰিলে। তেওঁ নতুন নতুন গৱেষণামূলক কামত মনোনিৱেশ কৰিলে, কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিলে আৰু নিজৰ ক্ষেত্ৰখনলৈ অমূল্য অৱদান আগবঢ়ালে। তেওঁৰ শ্ৰেণীবোৰ ছাত্ৰ ছাত্ৰীৰে ভৰি পৰিছিল, কাৰণ তেওঁ কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, জীৱনৰ জ্ঞানো দিছিল। তেওঁৰ অভিজ্ঞতাৰে সমৃদ্ধ কথাবোৰ শুনিবলৈ সকলোৱে আগ্ৰহেৰে ৰৈ থাকিছিল। তেওঁৰ কাহিনীয়ে অগণন লোকক অনুপ্ৰাণিত কৰিলে, তেওঁলোকক জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ সাহস যোগালে। তেওঁ প্ৰমাণ কৰিলে যে মানুহ শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে, পৰিস্থিতিৰ দাস হ'ব পাৰে, কিন্তু মনৰ শক্তি আৰু জ্ঞানৰ পোহৰ যদি থাকে, তেন্তে এদিন নহয় এদিন তেওঁ নিশ্চয় জয়ী হ'ব। ডক্টৰ অশোক ৰাজনৰ কাহিনী ইয়াতে শেষ হোৱা নাছিল। তেওঁ নিজৰ জীৱনৰ এই অবিশ্বাস্য আৰু ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰক লৈ এখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিলে, যাৰ নাম আছিল দ্য বেগাৰ প্ৰফেচৰ অৱ হাওৰা, হাওৰাৰ ভিক্ষাৰী অধ্যাপক। কিতাপখন প্ৰকাশ হোৱাৰ লগে লগে বেষ্ট চেলাৰ হৈ পৰিল। বিভিন্ন ভাষালৈ ইয়াৰ অনুবাদ হ'ল। এই গ্ৰন্থখনে লাখ লাখ পাঠকৰ হৃদয় স্পৰ্শ কৰিলে, তেওঁলোকক জীৱনৰ প্ৰতি নতুনকৈ চাবলৈ শিকালে আৰু কঠিন সময়ত হাৰ নমনাৰ প্ৰেৰণা যোগালে। তেওঁ বিভিন্ন ঠাইত বক্তৃতা দিবলৈ আমন্ত্ৰিত হ'ল। তেওঁৰ কথাত আছিল এক গভীৰ দৰ্শন আৰু জীৱনবোধ। তেওঁ সদায় এটাই কথা কৈছিল, জ্ঞান কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাথাকে, এই থাকে অভিজ্ঞতাৰ মাজত, সংগ্ৰামৰ মাজত। জীৱনে যেতিয়া তোমাক তললৈ নমাই আনিব খোজে, তেতিয়াই তোমাৰ ভিতৰত থকা প্ৰকৃত শক্তি জাগি উঠে। কেতিয়াও হাৰ নামানিবা, নিজৰ ওপৰত বিশ্বাস ৰাখিবা। ডক্টৰ অশোক ৰাজনৰ জীৱন সঁচাকৈয়ে এক প্ৰকৃত প্ৰেৰণাৰ উৎস হৈ পৰিল। তেওঁৰ কাহিনীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিল। তেওঁ দেখুৱাই গ'ল যে কঠোৰ পৰিশ্ৰম, একাগ্ৰতা, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে জীৱনৰ যিকোনো বাধা অতিক্ৰম কৰিব পাৰি আৰু সপোন এদিন নহয় এদিন বাস্তৱ ৰূপ লয়। তেওঁৰ জীৱন আছিল এক সংগ্ৰামৰ কাহিনী, এক উত্তৰণৰ কাহিনী আৰু আটাইতকৈ ডাঙৰ কথা, এক মানৱতাৰ কাহিনী। তেওঁ প্ৰমাণ কৰিলে যে বাহ্যিক ৰূপ বা অৱস্থাত যিয়েই নহওক কিয়, মানুহৰ ভিতৰত থকা জ্ঞান আৰু মানৱীয় গুণবোৰেই হ'ল আচল পৰিচয়। তেওঁৰ জীৱনৰ এই যাত্ৰাই আমাক শিকায় যে প্ৰতিজন মানুহৰ মাজতে একোজন ডক্টৰ অশোক ৰাজন লুকাই থাকিব পাৰে। প্ৰয়োজন কেৱল সেই সুপ্ত প্ৰতিভাক চিনি উলিওৱাৰ আৰু তাক সঠিক দিশত আগুৱাই নিয়াৰ। ধন্যবাদ।